উপস্থিত আছো গোসাইগাঁও মহকুমাৰ সাপকাটা অঞ্চলত। আজি আমি দেখুৱাম এগৰাকী মহিলা আৰু যিগৰাকী মহিলা ই ৰিক্সা চলাই পৰিয়ালক পোহপাল দিয়াৰ উপৰি 4জনকৈ ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰি তুলিছে। মোৰ সৈতে আছে আৰু এই মহিলাগৰাকী হৈছে ননীবালা ৰায়। আপুনি কিমান বছৰ ধৰি চলাই আছে? মই 7 বছৰ ধৰি চলাই আছো। এতিয়া কিমান ইনকাম কৰে ডেইলি? এতিয়া কেতিয়াবা 200 টকাও হয়, কেতিয়াবা 300 টকাও হয়। আগতে কিমান কৰিছিল? আগত 500 600 700। ইফালে চাব ক'ত ক'ত ভাড়া মাৰে আপুনি? মই ৰিজাৰ্ভ পালে যতে পাওঁ ততেই যাওঁ আৰু গোসাইগাঁও নাই, ভয় নাই, ভয় নকৰে? নকৰো। আপুনি এই কামটো কিয় বাছি লৈছে, কিয় কৰে? এতিয়া যেতিয়া আমি আগত দোকান কৰিছিলো তেতিয়া দোকানখন দলংখন ডাঙৰ হৈ গ'ল, তেতিয়া আমাৰ ঘৰখন ভাঙি গ'ল। তেতিয়া আমি পৰিয়াল পোহপালন দিব কাৰণে মানে এইখন পথ বাছি লৈছো। আপোনাৰ কিমান পঢ়া শুনা? মই ক্লাছ 10 লৈকে পঢ়িছো। আপোনাৰ পৰিয়ালৰ আপোনাৰ স্বামী কি কাম কৰে? মই দুজনে ই ৰিক্সাই চলাও। আপোনাৰ ল'ৰা ছোৱালী কি কৰে? মোৰ ল'ৰা 3টা, ছোৱালী 1টা। ছোৱালীটো এতিয়া BSc পাছ কৰি MSc কৰি আছে আৰু ল'ৰা এটা এই ক্লাছ 9ত পঢ়ি আছে আৰু এটা এই ডাম্পাৰত গৈছে মানে প্ৰথম শিকিবলৈ। আপুনি এই ই ৰিক্সা চলাই আপোনাৰ ছোৱালী MSc পঢ়ি আছে, আপোনাৰ কেতিয়া লাজ কৰে নেকি? নালাগে, মোৰ ছোৱালীও লাজ নকৰে। কেতিয়াবা মোৰ লগতে বহি মই তাক গাড়ীত উঠাই লৈ থব কাৰণে যাওঁ, কেতিয়াবা আহো। তো আপুনি সেই তেনেকৈ পঢ়াই আছে? মই তেনেকৈ পঢ়াই আছো। চৰকাৰী কি সুবিধা পাইছে? চৰকাৰী একো সুবিধা পোৱা নাই এতিয়াও। মানুহ শুনা পাওঁ যে মানুহ ইমান বোলে ই ৰিক্সা বিলাক দিছে, কিন্তু আমাৰতো এটাও আগতো বহুত নিউজ কৰিছিল, কিন্তু আমি এটাও পোৱা নাই, সা সুবিধা পোৱা নাই। এতিয়া আপুনি ই ৰিক্সাখন কেনেকৈ লৈছে? এতিয়া আমি ৰিক্সাখন মই কিস্তিত লৈছো। কিস্তি ডেইলি কিস্তি মানে ৰাখি থব লাগে কাম কৰি পেলাই। কেতিয়াবা যোগাৰ হয়, কেতিয়াবা নহয়, কেতিয়াবা নোখোৱাকৈও থব লাগে কিস্তিত থকা। ধন্যবাদ জনাইছো। এই মুহূৰ্তত হয় এটা কথা ক'ব লাগিব, এই মহিলাগৰাকী দেখিছে, যিগৰাকী মহিলা আছে মোৰ পিছফালে ননীবালা ৰায়, তেওঁ এই ই ৰিক্সা চলাই কিন্তু আজি ছোৱালীক MSc পঢ়াবলৈ সক্ষম হৈছে। অকল ছোৱালী নহয়, আৰু 3গৰাকীকৈ ল'ৰা ছোৱালী তেওঁ পঢ়াইছে। মোৰ সৈতে আন এগৰাকী ব্যক্তি আছে যিসকলে সদায় ই ৰিক্সাখনত যাত্ৰী হিচাপে যাতায়াত কৰে। মই কিছু কথা জানিবলৈ যত্ন কৰিম। মোৰ সৈতে এগৰাকী ব্যক্তি আছে। দাদা, দেখা পাইছো আজি কোচ ৰাজবংশী এগৰাকী মহিলা ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে। আপুনি এই ক্ষেত্ৰত কি ক'ব? প্ৰথমতে মই নিজৰ পৰিচয় দিম। মই অল সাব ডিভিজনেল ই ৰিক্সা এছ'চিয়েশ্যনৰ সভাপতি হয়। মোৰ নাম শ্ৰী বিষ্ণু ৰায়। তো মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ সাংবাদিক বন্ধুসকলক, কাৰণ আপোনালোকে এইটো নিউজ বনাব হৈছে। কাৰণ দীৰ্ঘদিন ধৰি 7 বছৰ হ'ল আমাৰ এই বাইদেউজনে ননীবালা ৰায়ে ই ৰিক্সা চলাই আছে। কিন্তু আমি দুখিত, ক'বলৈ গ'লে আজি চৰকাৰৰ পৰা ইমান আঁচনি আহি আছে, কিন্তু এটা আঁচনিও এতিয়ালৈকে পোৱা নাই। তো মই আমাৰ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাম, আজি সকলো বস্তু আপোনালোকে আঁচনি দি আছে, কি দি আছে, কিন্তু এটা আঁচনি এতিয়ালৈকে নাপালে। তো আপোনাক আমি এটাই অনুৰোধ জনাম ছাৰ, যে এই দুখীয়া এটা বাইদেৱে ই ৰিক্সা চলাই নিজৰ জীৱনটো চলাই আছে, বা আৰু নিজৰ ই ৰিক্সা চলাই মানুহৰ উৎসাহটো বঢ়াই আছে। আজি পুৰুষৰ নিচিনা সমান চলি আছে। আৰু আমাৰ সন্মানীয় আমাৰ BTR চিফ প্ৰমোদ বড়ো ছাৰক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি আপোনাৰ BTR কিবা এনেকুৱা আঁচনি আছে, এটা ই ৰিক্সা দিব লাগে। খালি এনেকুৱা নহয়, আমাৰ গোসাইগাঁও সাব ডিভিজনত 2জন আছে এনেকুৱা মাইকী, আৰু এজন আমাৰ বড় মাইকী আছে। এই বাইদেউজনেও এনেকুৱা চলাইছে। মহিলাসকলে যে গাড়ী চলাইছে, ই ৰিক্সা চলাইছে, পুৰুষৰ সমানে উপাৰ্জন কৰিছে। পুৰুষৰ নিচিনাই উপাৰ্জন কৰি আছে, কিন্তু বৰ্তমান অলপ অসুবিধাত উপলব্ধ হৈছে, কাৰণ গাড়ীটো বাঢ়ি আছে ডেইলি। আৰু ক'বলৈ গ'লে আজি এই গাড়ী ভাড়া বুলি ক'লে আজি আমি এটাই দুখিত, কাৰণ গাড়ী ভাড়াৰ অৰ্থ আছে। কিয় আমাৰ এই সাব ডিভিজনত কোনো এটা কাম নাই, কোনো এটা সাব ডিভিজনত কোনো এটা কোম্পানী নাই, কোনো বেলেগ কাম নাই। এই কাৰণে আজি ই ৰিক্সা চলাই নিজৰ জীৱন যাপন কৰি আছে।